বিহু নচাৰ বাবেই একাংশ ৰোষত পৰিল যুৱক সমাজত বিভিন্ন বাধাৰ সন্মুখীন হ'ব লগা হৈছে যুৱকজনে সৰুৰে পৰাই বিহু নাচি ভাল পোৱা জুনাইৰ এজন যুৱক নাম তেওঁৰ তাজমহল আলী মোৰ নাম তাজমহল আলী মই বিহু একেবাৰে সৰুৰ পৰাই নাচিছোঁ LP স্কুলত থকাৰ পৰাই নাচি আহিছোঁ বিহু বাৰে বৰণীয়া প্ৰায় কৰোঁ বড়ো মিচিং বিহু মানে মই বিহু নাচি খুবেই ভাল পাওঁ নাচ বুলি ক'লে মই ৰ'বই নোৱাৰোঁ য'তে অনুষ্ঠান পাতে মই তাতে নাচিবলৈ যাওঁ বিহু নাচৰ প্ৰতি আকৰ্ষণ মই এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম কাৰণ মই বহুত ভাল পাওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সৰুৰে পৰাই বিহু নাচি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা তাজমহল আলী এতিয়া ৰোষত পৰিছে একাংশ মুছলমানৰ নামাজ পঢ়িবলৈ মছজিদলৈ গ'লেও কেনেদৰে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে শুনক তেওঁৰ মুখেৰে যিহেতু মই ইছলাম ধৰ্মৰ এজন ল'ৰা তেনেকৈ ইছলাম ধৰ্মৰ কিছুমান মানুহে অলপ কয় বাৰু কিছুমানে ভাল পায় কিছুমানে কয় যে ইছলাম ধৰ্মৰ ল'ৰাই তেনেকৈ কৰিব নালাগে বুলিও কয় আৰু যিহেতু মই মছজিদতো যাওঁ তেতিয়া বিহুৰ মানে কিছুমান তেনেকুৱা ল'ৰা থাকে মানে যে মই কি পিন্ধি কিনে গৈছোঁ সেইটো চাই মানে একদম ভৰিৰ পৰা মূৰলৈকে চাই জোনামসকলে মানে অলপ বেয়াকৈ কৈছে যে মোক কাফেৰ কৈছে মুছলমানৰ নামত কলংকৰ বুলিও কৈছে সমাজত বিভিন্ন সমালোচনাৰ সন্মুখীন হ'লেও বিহু নৃত্যৰ প্ৰদৰ্শনেৰে জগত জিনাৰ সপোন উদীয়মান যুৱক তাজমহল আলী জোনাইৰ পৰা প্ৰাঞ্জিত দলেৰ ৰিপৰ্ট প্ৰাগ নিউজ